আৰু আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট কৰি টিয়কত গ্ৰেপ্তাৰ হৈছে এজন যুৱক। যোৰহাটৰ বিস্ফোৰণক লৈ ফেচবুকত আপডেট দিছিল এজাৰগুৰিৰ অৰিন্দম বৰাই। নিশা নিজ বাসগৃহৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰিন্দম বৰাক। অৰিন্দম বৰাই বিস্ফোৰণৰ ঘটনাক লৈ ফেচবুকত দিছিল আপত্তিজনক মন্তব্য। 2 বছৰ পূৰ্বে আলফালৈ যোৱাৰ পথত নাগালেণ্ডত গ্ৰেপ্তাৰ হৈছিল অৰিন্দম বৰা। পুনৰবাৰ জনাইছো যেটো যোৰহাটত যি বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল আলফাই, সেই ঘটনা সন্দৰ্ভতে ফেচবুকত পোষ্ট কৰিছিল এজন যুৱকে আৰু টিয়কত সেই যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ বিস্ফোৰণক লৈ ফেচবুকত আপডেট দিছিল এজাৰগুৰিৰ অৰিন্দম বৰাই আৰু নিশা নিজ বাসগৃহৰ পৰা যোৰহাট আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অৰিন্দম বৰাক। অৰিন্দম বৰাই বিস্ফোৰণৰ ঘটনাক লৈ ফেচবুকত দিছিল আপত্তিজনক মন্তব্য। আৰু 2 বছৰ পূৰ্বে আলফালৈ যোৱাৰ পথতেই নাগালেণ্ডত গ্ৰেপ্তাৰ হৈছিল অৰিন্দম বৰা আৰু পুনৰ আলফাৰ সমৰ্থনত এনেদৰে ফেচবুক পোষ্ট কৰি টিয়কত গ্ৰেপ্তাৰ কৰা হৈছে অৰিন্দম বৰা নামৰ সেই যুৱকজনক। আৰু 2 বছৰ পূৰ্বে আলফালৈ যোৱাৰ চেষ্টা চলাইছিল আৰু আলফালৈ যোৱাৰ চেষ্টা চলাওঁতে নাগালেণ্ডত গ্ৰেপ্তাৰ হৈছিল অৰিন্দম বৰা নামৰ এই যুৱকজন আৰু পুনৰ টিয়কত গ্ৰেপ্তাৰ কৰা হৈছে এই যুৱকজনক। আলফাৰ সমৰ্থনতে এনেদৰে ফেচবুকত পোষ্ট কৰিছিল সেই যুৱকজনে। যোৰহাটৰ যি বিস্ফোৰণ সংঘটিত হৈছিল সেই যোৰহাটৰ বিস্ফোৰণৰ সমৰ্থনত এনেদৰে আলফাৰ হৈ পোষ্ট কৰিছিল সেই যুৱকজনে। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিশা নিজ বাসগৃহৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই যুৱকজনক। চাই 12:26 মানত টিয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় লগতে ছেকেণ্ড IC দীপাংকৰ দলে ডাঙৰীয়াৰ লগত এটা আৰক্ষী দলে গৈ মোৰ পুত্ৰ অৰিন্দম বৰাক পুলিচ উচ্চ বিষয়াই লগ কৰিব বুলি কথা পাতিব বুলি লৈ আহিছেগৈ। এতিয়া সদ্যহতে এৰি দিয়া নাই। ইতিমধ্যে মই থানালৈ আহি যোগাযোগ কৰাত তেখেতক অৰিন্দম বৰাক ছিনিয়ৰে লগ কৰিব বুলি লৈ গৈছে, নিশ্চয় যোৰহাটলৈকে লৈ গৈছেগৈ। গতিকে তাৰ পিছৰখিনি মই নাজানো। তাৰপিছত তাক মই সুধিলত কৈছে যে যোৱাকালি হেৰিয়ত লিচুবাৰীত যিটো বোমা বিস্ফোৰণ সেই সম্পৰ্কত মোক সোধ-পোছ কৰিছে, মই নাজানো বুলি কৈছোঁ। আৰু কিছুমান মোবাইলৰ হেৰিটো চাইছে, কিন্তু তাত একো পোৱা নাই। বৰখাচীৰ কথাটো সুধিছে যে বৰখাচী হেৰিটো পাইছে কি হয় কি মেলে তেওঁ গোটেইখিনি কৈছোঁ বুলি কৈছে। আৰু মই বিশেষ ভাঙি পাতি সোধা নাই। এইকেইটা কথাকে মই গম পালোঁ। ইতিমধ্যে যোৰহাটলৈ লৈ গৈছেগৈ এতিয়া।